নমস্কাৰ এখন ঘৰ আমি গোলাঘাটত কৰি আছিলোঁ আৰু বহুতে সুধি থাকে যে দাদা আপোনালোকে ঘৰবিলাক ইমান ধুনীয়া ধুনীয়াকৈ বনায় বা এই ধৰণৰ মডাৰ্ণ ডিজাইনত আপোনালোকে ঘৰসমূহ বনায় তো ইয়াত কি ধৰণে কৰিলে আমিও এই ধৰণৰ ঘৰ এখন বনাব পাৰোঁ তো আপোনাকো ক'ব বিচাৰিছোঁ যদি আপুনিও এই ধৰণৰ এখন ঘৰ বনাওঁ বুলি ভাবে বা নিজাকেও আপুনি যদি কনষ্ট্ৰাকশ্যন কৰি বনাওঁ বুলি ভাবি আছে তেতিয়াহ'লে এজন ভাল মানে ডিজাইনাৰৰ লগত কথা পাতি ল'ব আৰ্কিটেক্টৰ লগত কথা পাতি ল'ব যেতিয়া মানে ষ্ট্ৰাকচাৰেল ড্ৰয়িংটো বনাব বা ৰুম প্লেন যেতিয়া কৰিব তেতিয়াই এলিভেশ্যনটো আপোনালোকে ফাইনেল কৰি ল'ব যে এখন ঘৰে আমি বনাম আৰু সেই এলিভেশ্যনটোৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকৰ ৰুম প্লেন হওক ষ্ট্ৰাকচাৰেল ড্ৰয়িং হওক এইসমূহ কাম আপোনালোকে কৰাব তেতিয়াই গৈ পেলাই আপোনালোকৰ মানে একদম তলৰ পৰা ফাউণ্ডেশ্যনৰ পৰাই মানে প্লেন লেভেলৰ পৰাই যদি এটা শ্বেপত ঘৰখন বনে তেতিয়াহ'লে আপোনালোকে এই ধৰণৰ ঘৰ এখন বনাব পাৰিব মানে যদি আপুনি একদম পূৰা স্কেলৰ নিচিনা চিধা চিধিকৈ চব বনাই দিয়ে তেতিয়াহ'লেতো এনেকুৱা ধৰণৰ ডিজাইনসমূহ নাহিব আৰু যদি ভাবি আছে এনেকৈ বনাওঁ বুলি অলপমান মডাৰ্ণ ডিজাইনত কৰোঁ বুলি তেতিয়াহ'লে আপোনালোকে আমাক যোগাযোগ কৰোঁ চাব পাৰে অন্যথা আপোনালোকে নিজাকেও যদি কৰোঁ বুলি ভাবি আছে তেতিয়াহ'লে এজন ভাল আৰ্কিটেক্ট বা ইণ্টেৰিয়ৰ ডিজাইনাৰ হওক বা এক্সটেৰিয়ৰ ডিজাইনাৰ হওক প্ৰত্যেকৰে লগত কথা পাতি আপোনালোকে কাম কৰি আগবাঢ়িব কাৰণ অকল চিভিল ইঞ্জিনিয়াৰজনে ঘৰখন বনাব নোৱাৰে অকল মানে ৰাজমিস্ত্ৰীজনে ঘৰখন বনাব নোৱাৰে ইয়াতে আৰু আৰ্কিটেক্ট ইণ্টেৰিয়ৰ ডিজাইনাৰ এক্সটেৰিয়ৰ ডিজাইনাৰ বাস্তু চোৱা মানুহ তো ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ প্ৰত্যেকটো পাৰ্টৰ মানুহকে দৰকাৰ সম্পূৰ্ণ ঘৰ এখন শুদ্ধকৈ কৰি ওলাবলৈ মানে মনে বিচৰা ধৰণৰ ঘৰ এখন হ'বলৈ গতিকে আপোনালোকে যদি এজন বা দুজন মানুহৰ ওচৰতে আশা কৰি এনেকুৱা এখন ঘৰ মানে আশা কৰে তেতিয়াহ'লে হয়তো এই ধৰণৰ আপোনালোকে ৰিজাল্ট নাপাব আৰু এখন ঘৰ আপোনালোকে দেখাই পাইছে ভিতৰতো এই ধৰণৰ আমাৰ এতিয়া ইণ্টেৰিয়ৰ কাম চলি আছে এলিভেশ্যনটো কমপ্লিট হৈ গ'ল ইয়াতে আমি যিবোৰ মেটেৰিয়েলছ ব্যৱহাৰ কৰিছোঁ চিমেণ্ট হওক ৰড হওক সেইবোৰ ক্লাইণ্টে যি ধৰণে আমাক চিলেক্ট কৰি দিছে আমি সেই ধৰণে ঘৰখনত সেইসমূহ সামগ্ৰী ব্যৱহাৰ কৰি ঘৰখন তৈয়াৰ কৰি আছোঁ দৰ্জা খিৰিকীত গ্ৰিল লগোৱা কাম হৈ আছে আৰু যিবোৰ পুটি মাৰা হৈছে পুটিবোৰ মানে প্ৰিমিয়াম আৰু এপেক্সৰ কালাৰৰ লগত আমাৰ পুটিবোৰ দিয়া যায় যিটো এছিয়ান পেইণ্টৰ হয় আৰু বাকী আপোনাৰ ফ্ল'ৰ টাইলছকে আদি কৰি ফল চিলিঙৰ কাম চলি আছে ফল চিলিঙত আপোনালোকে দেখাই পাইছে আমি জিপছাম বৰ্ডৰ বৰ্তমান মানে ফিটিং কৰি থোৱা হৈ আছে ফ্ৰেমবোৰ বাকী কামবিলাক লাহে লাহে হ'ব আৰু ফ্ৰেমবোৰ ফিটিং হোৱাৰ পিছত ইলেক্ট্ৰিকেলৰ কাম কৰিব ইলেক্ট্ৰিকেলৰ কাম হোৱাৰ পিছতহে মানে বাকী কামসমূহ কৰিব বৰ্ড লগাব বা ডিজাইন কৰিব এইটো মডুলাৰ কিচেন হ'ব এল শ্বেপত বৰ্তমান আমাৰ এই ধৰণে মানে কামটো কৰি থোৱা হৈ আছে তো এইখিনি আমাৰ কাম হৈ আছে আৰু আপুনিও যদি ভাবি আছে ঘৰ এখন এই ধৰণে বনাওঁ বুলি তেতিয়াহ'লে ভালদৰে চালি জাৰি চাই যিহেতু এবাৰেই পইচা খৰচ কৰি বনাব আপোনালোকে গতিকে ভালদৰে চালি জাৰি চাই যাতে পিছত আকৌ আপোনালোকে ৰিপেয়াৰিং কৰিবলগীয়া যাতে নহয় বা পিছত আপোনালোকে ভাঙি পেলাই যাতে আকৌ কৰিবলগীয়া নহয় বা বেলেগৰ ঘৰখন দেখি যাতে ভাবিবলগীয়া নহয় যে কাছ আমাৰ ঘৰখনো যদি এই ধৰণৰ হ'লে মানে একেখিনি পইচাই যায় একেখিনি মেটেৰিয়েলেই ব্যৱহাৰ কৰে মানে অলপমান খালি চোৱাৰ মানে দৃষ্টিভংগীটো কেনেকুৱা হ'ব আপোনাৰ সেইটোৰ ওপৰতে ডিপেণ্ড কৰিব আৰু সেই হিচাপতে আপুনি ঘৰখন পাব ধন্যবাদ কিবা থাকিলে যোগাযোগ কৰিব বাৰু ধন্যবাদ